কচু ঠুৰি নহয় আচলতে কচু গছে আৰু খালি কোমলীয়া পাত কচু ঠুৰিৰ লগত বনাম মাছৰ মাথা দি অকণ জ্বলা ভাজি কেনেকৈ বনাওঁ আপোনালোকক দেখুৱাই থাকিম বাৰু দেই। এয়া কচু শাক বাচিব লাগিব কিন্তু ধুব লাগিব ধুনীয়াকৈ দেখুৱাই থাকিম বাৰু দেই ভিডিঅ'টো চাই থাকিব। এইখিনি ভালকৈ ধুই লৈছোঁ। কচু পাবলৈ নাইও এতিয়া যে কচু শাক খাবলৈ কিমান ভাল নহয়, ক'লা কচু পাবলৈ টান। এইখিনি কচুখিনি সৰু সৰুকৈ কাটি ধুই ল'লোঁ। এতিয়া এইখিনি বনাম। সৰু সৰুকৈ কাটি লৈছোঁ, দীঘল হৈ আছিলে যে। মাছৰ মাথা কেইপিচমান আছে তাকে ভাজি দিব আৰু। এয়া মাছৰ মাথা আৰু এয়া কণ বিলাহী কেইটামান আছে তাকো দি দিম। জ্বলা টেঙা এয়া কচু পিটিকা কৰি খাম মানে সেইটো দেখাম বাৰু। পিঁয়াজ জলকীয়া কাটি কোনে ভাল পায় কণ বিলাহী পিটিকা। এয়া মাছখিনি তেলত দি দিলোঁ। এতিয়া মাছৰ মাথাখিনি ধুনীয়াকৈ ভাজি ল'ম, মানে কি হাফ ফ্ৰাই কৰি ল'ম। তাৰপিছতহে কচুখিনি দিম আৰু। চিম্পুলকৈ বনাইছোঁ আৰু মোৰ মাতটো যে ইগন'ৰ কৰিব দেই। মাতটো মানে কালি ৰাতি মানে চৰ্দি লাগিছে নহয়, মাতটো বহি গৈছে মানে পটককৈ ধূলি ইমান হৈছে, পটককৈ চৰ্দিটো লাগিলে সেইটো কাৰণে ভইচ অভাৰ দিব লগা হৈছিলে। ভিডিঅ'টো কৰিছিলোঁ বাৰু, তাত ভইচ দিছিলোঁ, কিন্তু এতিয়া মানে কি হ'ল কিছুমান ল'ৰাটো চিঞৰ বাখৰ কৰি থাকে যে সেইটো কাৰণে আকৌ ভইচ অভাৰ দিব লগা হ'ল। আৰু চবেই জানেই এইবোৰ বনাব, তথাপিতো মইনো কেনেকৈ বনাইছোঁ তাকে দেখাইছোঁ চিম্পুলকৈ। আকৌ ভিডিঅ'টো যেনেদৰে আগবঢ়াম বুলি ভাবিছিলোঁ তেনেদৰে আগবঢ়াবও নোৱাৰিলোঁ, আলহী আহিলে আৰু সেইটো কাৰণে থুলমূলকৈ দেখুৱাই থৈ দিলোঁ আৰু দেই। ইয়াতে মৰম দিব আপোনালোকে। আগলৈও চাওঁ, ভাল ভিডিঅ' দিম বুলি ভাবিছোঁ, কি কৰিব পাৰোঁ। মানুহে ভবামতেচোন কাম একোৱেই নহয়, তথাপিতো চাওঁ চেষ্টা কৰিম। এয়া কচুখিনি ধুনীয়াকৈ ধুই লৈ সেয়া দেখিছে। এতিয়া ভাত তেলত দি দিছোঁ। এইখিনি ধুনীয়াকৈ মানে কি হ'ল কেৰাহীখন সৰু হ'ল, কচুখিনি হ'ল, সেইটো কাৰণে এতিয়া এইখিনি ঢাকি থৈ দিম। তাৰপিছত এয়া চাওক, লৰাবলৈ বৰ দিগদাৰ হৈছে আৰু অকণমান গলিলেহে মানে ভাল হ'ব। এতিয়া ধুনীয়াকৈ এইখিনি লৰাই ল'ম, গলি যাব বাৰু ইমানখিনি কচু। এয়া চাওক শুকাই কিমান কণ হ'ল দেখিছে। তাৰপিছত এয়া আলহী আহিছে বুলি ক'লোঁ যে সেয়া মাছৰ মাথা দিয়াটো থাকিয়ে গ'ল, সেইটো কাৰণে পিছতে দেখাই দিছোঁ। আৰু এতিয়া কণ বিলাহীখিনিও দি দিছোঁ। আকৌ আমাৰ কি হয় ঘৰতে কিছুমানে জ্বলা কম খায়, কিছুমানে জ্বলা বেছিকৈ খায়, সেইটো কাৰণে বিলাহী চিলাহী দি মানে ভাজিকণ উলিয়াই থৈছোঁ, তাৰপিছতহে আকৌ জ্বলা দিছোঁ। এয়া চাওক জ্বলাখিনি মিক্সিত মাৰি দিলোঁ। এইখিনি জ্বলা পূৰা হৈছে মানে, জ্বলা টেঙা এইখিনি জ্বলা দেখিছে। ইমানখিনি কচু লাষ্টত গৈ হ'লগৈ এইকণ। এতিয়া জ্বলাখিনি ভালকৈ লৰাই ল'ম। খাবলৈ বিৰাট টেষ্টি হৈছিলে, কি ক'ম ৰাইজ, বিৰাটেই টেষ্টি। লাষ্ট ইমানকণ হ'লগৈ দেখিছে, ইমানখিনি কচু। আৰু কণ বিলাহী পিটিকা বুলি কৈছিলোঁ যে সেয়া পিটিকাটো কৰা দেখুৱাবলৈ থাকিয়ে গ'ল আমাৰ এই দুপৰীয়া থালিখন। এয়া চাওক, কালিয়ে আছিলে ভিডিঅ'টোতে লাষ্টলৈকে চোৱা সকলোকে থেংক ইউ।